কৰি ৰাইজক তেওঁলোকৰ ৰাইজৰ পৰা ভোট ল'লে তাৰ সমুচিত উত্তৰ দিয়াৰ সময় আহি পৰিছে। এফালে তেওঁলোকে অসম চুক্তিক নস্যাৎ কৰিলে, 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে, 50,000 বিঘা মাটি তেওঁলোকে আম্বানী আদানী ৰামদেৱক দিবৰ কাৰণে উঠি পৰি লাগিছে। আমাৰ গুৱাহাটী এয়াৰপোৰ্ট তেওঁলোকে কৰিলে, তাৰ বিপৰীতে সাধাৰণ জনগণৰ ওপৰত 2,16,000 কোটি টকা ঋণৰ বোজা জাপি থৈ গ'ল। মূল্য বৃদ্ধি, কৰ কাটল বৃদ্ধিৰে আমাৰ সমাজ যিধৰণে চোঙা কৰিব খুজিছে, এফালে মানুহ জনতাৰ পৰা ইমান শুইছে, এই চৰকাৰখন জনতাৰ টেটু চেপি তেজ খোৱা চৰকাৰ। এতিয়া বেলচাত জেগা নাই। আগন্তুক দিনত বিৰোধী চৰকাৰ বিচাৰিছো আমি, ৰাইজৰ যিটো আকণ্ঠ সমৰ্থন দেখিছো, আমি আশ্বস্ত হৈছো যে আগন্তুক দিনসমূহত জনতাৰ চৰকাৰ হ'ব, ৰাইজৰ চৰকাৰ হ'ব, গৌৰৱৰ নেতৃত্বত বিৰোধীৰ চৰকাৰ হ'ব। আৰু সেই চৰকাৰে প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক সমমৰ্যাদা, সম উন্নয়ন, সম অধিকাৰ দি প্ৰত্যেককে ন্যায় দিব। আৰু আমি বিচৰা সপোনৰ নতুন অসমখন প্ৰত্যেকেই আমি গঢ়িব পাৰিম, য'ত আমি সকলোৱে সমন্বয়েৰে একতাৰে ভাতৃত্ববোধেৰে জীয়াই থাকি সকলোৱে অসমীয়াৰ জয় গান গাব পাৰিম। আৰু জয় অসম দিন ধ্বনি দি সমগ্ৰ পৃথিৱী মানুহৰ আগত অসমীয়া জাতি আৰু সমাজ জীৱনক একক আৰু অনন্য ৰূপত গঢ়ি তুলিম। গতিকে সকলো দিগন্ত কলিতাক বিপুল ভোটত ভোট দি সকলো ৰাইজে বিপুল দিগন্তৰে জয়লাভ কৰে, দেখুৱাই দিয়ক যে জনতাৰ শক্তিয়ে বেছি, কোনো ধৰণৰ বিজেপিৰ ভয় ভাবুকি দাদাগিৰি গুণ্ডাগিৰিয়ে অসমত কাম নিদিয়ে, সাম্প্ৰদায়িকতাই কাম নিদিয়ে।